যোৱাকালিৰ পৰা আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক আমি যিসকল কৰ্মচাৰী আছোঁ আমি ধৰক এইটো ধৰ্মঘট কৰি আছোঁ কালিৰ পৰা আমি আৰু কিহৰ কথাটো মানে আমাৰ এতিয়া সকলোৱে দেখিছে যে আমি 2009 চনৰ পৰা আমাৰ সকলো সংখ্যক আমাৰ যিখন কৰ্মচাৰী আছে ঠিকাভিত্তিক কৰ্মচাৰী গোটেই অসমত তেওঁলোক কাম কৰি আছে কিন্তু প্ৰতিবাৰে আমাৰ ক্ষোভটো হ'ল যে প্ৰতিবাৰে আমাক এটা সান্তনা দিয়া হয় এখন ধৰক এটা মাইনাছ এখন দিয়া হয় যে আমাক ধৰক আমাৰ যিখিনি দাবী আছে ধৰক প্ৰত্যেক বছৰে আমাৰ 10% আমাৰ ইনক্ৰিমেণ্ট লাগিব লাগে আমাৰ 60 বছৰ নিয়মীকৰণ হ'ব লাগে আৰু যিটো আমাৰ HR পলিচি যোনটো মানে HR পলিচি প্ৰত্যেক বিভাগত থাকে সেই সেইটো মতে এটা ডিপাৰ্টমেণ্ট চলে সেই মানে দৰমহা বঢ়াৰ পৰা ধৰি গোটেইখিনি থাকে তাত সেই তেনেকুৱা সুবিধা আমি আজিলৈকে একো পোৱা নাই আৰু আমাৰ লগৰ যিখিনি বাকী কৰ্মচাৰী আছে আমি একে কামেই কৰি আছোঁ তেওঁলোকৰ সেই তেনেকুৱাসমূহ তেওঁলোকে সকলোৱে পাই আছে কিন্তু আজিৰ তাৰিখত আমি বেলেগ ডিপাৰ্টমেণ্টৰ কিন্তু আজিলৈকে আমি তেনেকুৱা কোনো সুবিধা পোৱা নাই যোৱা আমি ইয়াৰ আগৰবাৰ আমি আন্দোলন কৰিছোঁ তেতিয়া আমাৰ PNRD মিনিষ্টাৰ নৱকুমাৰ দলে চাই তেতিয়া এখন মাইনট উলিয়াই দিলে তাতো এটা আৰু কেবিনেটতো পাছ হ'ল যে আমাৰ 60 বছৰ যিটো আমাৰ চাকৰি নিয়মীকৰণ সেইটো হ'ব বুলি এটা অৰ্ডাৰো ওলালে কিন্তু আজিলৈকে সেই অৰ্ডাৰটো সদায় কাৰ্যকৰী নহ'লে সদায় সেই ফাইলটো CMলৈ পঠিয়াইছোঁ বা ক'বলৈ পঠিয়াইছোঁ বুলি তেনেকৈ আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই জনাই আহিছে আৰু আমি আজি এইটো কাৰণে আমাৰ বহুতখিনি আমি কষ্ট হোৱাৰ ফলত আমি আজি এই আন্দোলন কৰিবলৈ আমি বাধ্য হৈছোঁ আন্দোলন কৰাত আমাৰ কোনো অনিশ্চয়ভাৱে আমি আন্দোলন কৰিছোঁ আৰু আমাৰ চবতকৈ ডাঙৰ ৰূপটো হ'ল যে আমি CM ছাৰক আমাৰ সমিতিৰ ফালৰ পৰা বহুতবাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু CM ছাৰে কিয় নাজানো আমাৰ PNRD কণ্টেক্সুৱেল এমপ্লয়ী বুলি ক'লে তেওঁ আমাক লগ কৰিবলৈ নিবিচাৰে বা আমাৰ যিখিনি ধৰক দাবী আছে বা আমাৰ যিখিনি দুখ আছে ক্ষোভ আছে সেইবিলাক আমাক তেওঁক জনাবলৈ তেওঁ সুবিধা নিদিয়ে আৰু সেইটো কাৰণে আমি আজি যোৱাকালিৰ পৰা আমি আকৌ ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ গোটেই অসমত সকলো আমাৰ ঠিকাভিত্তিক কৰ্মচাৰী মিলি আৰু আমি আশা কৰিছোঁ যদি এইবাৰো যদি আমাৰ কোনো ধৰণৰ আমি সফল নাপাওঁ আমি এনেকৈ কৰি যাম আৰু সিমানেই আৰু আজি আমি নাৰায়ণপুৰ উন্নয়ন খণ্ড সকলো PNRD কণ্টেক্সুৱেল এমপ্লয়ী আমি একগোট হৈছোঁ আমি অনিচ্ছাকৃতভাৱেও আজি ইয়াত একগোট হৈছোঁ এইটো কাৰণেই যে আমাৰ যিখিনি সমস্যা এই সমস্যাখিনি তেনেকৈ ফাইলতে থাকি গ'ল আমি বিশেষ একো বিচৰা নাই আমি সমকামৰ সমবেতন বিচাৰি আছোঁ 10% ইনক্ৰিমেণ্ট বিচাৰি আছোঁ আৰু ROP পদ্ধতিৰে আমাৰ যিখিনি আমাৰ 60 বছৰলৈ যিটো আমাৰ স্থায়ী আমাৰ পোষ্টটো যিটো মানে সুনিশ্চিত কৰা যিটো প্ৰচেছ এই প্ৰচেছটোৱেদি আমি আমাৰ চাকৰি কৰাসকলক আমি এই বস্তুখিনিয়ে বিচাৰিছোঁ কিন্তু আমাৰ এটা দুখৰ বিষয় আমাৰ সকলোৱে প্ৰিয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কয় যে আন্দোলন কৰিব নালাগে আৰু সেইকাৰণে আমি আন্দোলন কৰাও নাছিলোঁ কিন্তু আমি PNRD কণ্টেক্সুৱেল এমপ্লয়ীসকলে তেওঁক আমি যেতিয়া যোগাযোগ কৰিবলৈ যাওঁ তেওঁ আমাক সদায় দিনে কৰি আহিছে সেইকাৰণে আমি আজি অনিচ্ছা সত্ত্বেও আমি আহি এনেকৈ সমবেত হৈছোঁ কিন্তু আমি যেতিয়ালৈকে আমাৰ যিখিনি আমাৰ দুখখিনি তেওঁলোকে আমাক যেতিয়ালৈকে বুজিবলৈ চেষ্টা নকৰিব তেতিয়ালৈকে আমি এই আন্দোলন আমি অব্যাহত ৰাখিম আৰু আমি এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ প্ৰত্যেকটো কাৰ্যসূচী চৰকাৰী প্ৰত্যেকটো কাৰ্যসূচী আমাৰ বিহু নাই আমাৰ একো নাই আমাৰ হাতত আমি দিনে ৰাতিয়ে কাম কৰি আমি তেওঁলোকৰ কাৰ্যসূচী সফল কৰিছোঁ কিন্তু তেওঁলোকে আমাৰ কথা আজিলৈকে এবাৰো শুনিবলৈ চেষ্টা কৰা নাই গতিকে আমি এই ধৰ্মঘট অনুষ্ঠানত আমি এই অৱস্থানৰ পৰা আমি তেওঁলোকক জনাই দিব বিচাৰিছোঁ যেতিয়ালৈকে আমাৰ যিখিনি দাবী এই দাবীখিনি তেওঁলোকে যেতিয়ালৈকে বুজিবলৈ চেষ্টা নকৰিব আমি ইয়াৰ পৰা আৰু বেলেগ ধৰণে আমি আন্দোলন কাৰ্যসূচী ল'বলৈ আমি প্ৰস্তুত হৈ আছোঁ ধন্যবাদ